4 পাৱাৰ ইনডোৰ মিউজিক সিস্টেম এসি গোটেইখিনি আছে গাড়ীখনৰ দামটো মই বেছি নাই ৰখা কন্ডিশন একদম নতুন হৈ আছে গাইস গাড়ী খোলা লগে লগে নতুনৰ স্মেল আহি গৈছে এক্সেঞ্জ যদি কোনোবাই বিচাৰি আছে ন এনেকুৱা কন্ডিশনৰ গাড়ী সেকেন্ড হ্যান্ড মার্কেটত আপোনালোকে এইটো প্ৰাইজত নাপায় গাইস চাওক গাড়ী কন্ডিশন খুবেই ধুনীয়া হৈছে একদম টিপটপ কিমান চলিছে এখন বেছি নাই চলা 61000 চলিছে 61 চলা গাড়ী ওকে একদম ধুনীয়া প্ৰাইসত আপোনালোকে এক্সেঞ্জ পাই আছে মোটামুটি 80000 মান দিলে হৈ যাব 80000 দিলে গ্ৰে নাইটেন এখন আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব পাৰিব খুব ধুনীয়া গাড়ী প্ৰথমতে গাড়ীখনৰ ইন্টেৰিয়ৰ আমি দেখুৱাই দিছো চাওক একদম ধুনীয়া কন্ডিশনত আছে এইখন গাড়ী XUV 500 চাওক সিট কভাৰ দেখি আছে ধুনীয়া সিট কভাৰ লাগি আছে গাড়ীখন হল W11 2020 মডেল আৰু গাড়ী ইঞ্জিন বডি পুৰা সিল আছে এবিলাক সব ইলেক্ট্ৰনিক হয় সিট বিলাক আগৰ পিছা কৰা জি আছে সব বিলাক মানে ইলেক্ট্ৰনিকে হয় গতিকে গাড়ী সানৰুফো আছে টপ মডেল হয় 3,15,000 মাত্ৰ 3,15,000 টকাত আপোনালোকে এইখন গ্ৰে নাইটেন পাই আছে কমতকে কম দামত আপোনালোকে যদি গ্ৰে নাইটেন বিচাৰিছে ভাল কন্ডিশনত তেন্তে আপোনালোকে এইখন লৈ যাওক গাইস কিয়নো 3,15,000 টকাতে আপোনালোকে গাড়ীখন পাই আছে আৰু গাড়ীৰ ইন্টেৰিয়ৰ চাওক দেখুৱাই দিছো মানে ভিতৰটো খোলা লগে লগে নতুনৰ স্মেল আহি গৈছে এনেকুৱা ধুনীয়া কন্ডিশনত আপোনালোকে এইখন গ্ৰে নাইটেন পাই আছে মিস একদমই নকৰিব কোনোবাই যদি গ্ৰে নাইটেন বিচাৰি আছে এইখন গাড়ী স্পেশালি মোৰ ভাল লাগিছে আপোনালোকক ৰেকমেন্ড কৰিছো দাদাক সোনকালে কন্টাক্ট কৰক আৰু আহি যাওক যিয়ে প্ৰথমে আহিব গাড়ীখন লৈ যাব আপোনালোকে যদি এখন গাড়ী কিনা মাথা মাৰি আছে যদি এখন গাড়ী কিনিম বুলি ভাবিছে আজি ভিডিওটো যদি গাড়ী কিনা সপোনেৰে ক্লিক কৰিছে তেন্তে আপোনালোকে আজি ভিডিওৰ পৰা এখন গাড়ী কম দামতে ধুনীয়া এখন গাড়ী আপোনালোকৰ নিজৰ ঘৰলৈ লৈ যাব পাৰিব তো আজি মই আহি গৈছো মিৰ্জাত আহিছো গোলাপী কাৰ সলিউশন সব বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে গাড়ী দি একদম ভৰ্তি হৈ আছে আগতে অলৰেডি ভিডিও বনাইছিলো তো দাদা ইয়াতে কিছুমান নতুনকে গাড়ী ষ্টক আহি গৈছে তো মই পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহিছো একদম চ্যালেঞ্জিং প্ৰাইচত আপোনালোকে ইয়াতে গাড়ী পাব আপোনালোকে বহুতে বিচাৰিছিল স্কৰপিও লাগে বৰেলৰ লাগে আপোনালোকক থাল লাগে কিবা লাগে গোটেইখিনি আজি ভিডিওত দেখুৱা আছো কি গাড়ী কালেকশন আছে আৰু এজনে স্পেশালি মোক ব্ল্যাক কালাৰ স্কৰপিও বিচাৰি আছিল তো আজি ভিডিওত আপোনালোকক দেখুৱা আছো ব্ল্যাক কালাৰ স্কৰপিওখন কিমান প্ৰাইচৰ আছে গোটেই ডিটেইলছ আপোনালোকক ভিডিও মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ওয়েস্টিং মোৰ ক্লক লেটস গেট স্টার্ট দ্য ভিডিও তো গাড়ী কালেকশন গাইছে একদম ভৰ্তি হৈ আছে গোলাপীত দেখা পাই আছে আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে কোনখনৰ কিমান প্ৰাইস আপোনালোকক এফালৰ পৰা ডিটেইলছ দি আছো দাদা আছে মোৰ লগত দাদা কেনে খবৰ ভাল তোমাৰ ভাল খবৰ হয় তো কোন প্ৰথমে এড্ৰেছটো এবাৰ কৈ দিব আমাৰ ভিডিওটো বহুত ইজি হয় মানে যদি কোনোবা যদি গুৱাহাটী ফালৰ পৰা আহে গুৱাহাটী আপোনাৰ জালুকবাৰী এইবিলাক ক্ৰছ কৰি আহি মিৰ্জা বুলি এটা টাউন আছে মানে এয়াৰপৰ্টটো ক্ৰছ কৰি আহিব লাগিব এয়াৰপৰ্ট ক্ৰছ কৰি আহি মিৰ্জা ঠিক মানে চাৰিআলিটোৰ পৰা অকমান আগুৱাই আহি মানে 200 মিটাৰ আগুৱাই আহি ৰাইট হেণ্ড সাইডত আছে গোলাপী কাৰ সলিউশন বুলি আপোনাৰ নামটো শ্বৰুমৰ আৰু ডিসপ্লে নাম্বাৰটো আহিয়ে থাকিব কন্টাক্ট নাম্বাৰ আহিয়ে থাকিব ফোন কৰিলে হ'ল আৰু গুগলতো সাৰ্চ কৰিলে আপোনাৰ তাতে আমাৰ হি ডাইৰেকশনটো কিমান কেনেকৈ আহিব লাগে ডাইৰেকশনটো তাতে আছে গুগলত জাস্ট আমাৰ শ্বৰুমৰ নামটো সাৰ্চ কৰিলে হ'ল আৰু যদি গোৱালপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে বকো ছয়গাঁও তাৰপিছত বিজয়নগৰ এইবিলাক ক্ৰছ কৰি আহি ঠিক মিৰ্জা পাব মিৰ্জা চাৰিআলি পুলিচ পইণ্টৰ নাপাওঁতে লেফ্ট সাইড ফোন কৰিলে হ'ল ডিসপ্লেত নাম্বাৰ থাকিব হয় তো দাদা এড্ৰেছটো কৈ দিলে আপোনালোকৰ নাম্বাৰ পাই যাব স্ক্ৰিনত ডাইৰেক্ট দাদাক কল কৰিব তো গাড়ী ক'ৰ পৰা ষ্টাৰ্ট কৰিব আজি গাড়ী কিমানৰ পৰা আছে আজি গাড়ী 155 ৰ পৰা আছে 155 1.5 লাখৰ পৰা গাড়ী 1.5 লাখ মানে 1,55,000 বুলি কৈছে 1,55,000 ৰ পৰা আপোনালোকে এইখন ডিলাৰত গাড়ী পাব 4 চকীয়া বাইক নহয় 4 চকীয়া গাড়ী ক'ৰ পৰা ষ্টাৰ্ট কৰিব স্টাৰ্টিং ইয়নৰ পৰা যাওঁ মাজৰ গাড়ী দি থাকে এইখন 2018 ৰ গাড়ী হয় 18 ৰ মানে পাৱাৰ এণ্ড মিউজিক সিস্টেম এসি গোটেইখিনি আছে আৰু গাড়ীখনৰ দামটো মই বেছি নাই ৰখা 2,20,000 আস্কিং ৰাখিছো অলপ কমি যাব 17 ৰ হা নাই 18 ৰ গাড়ী হয় 2,20,000 আস্কিং অলপমান কমি যাব হোৱাইট কালাৰ গাড়ী আৰু চাব পাৰে গাড়ীখনৰ কন্ডিশন ইঞ্জিন বডি গাড়ী একদম ধুনীয়া আছে দেখুৱাই দিছো 2,20,000 ন হা 2,20,000 আৰু আস্কিং হয় এটো কমি যাব দাম কমি যাব খুব ধুনীয়া কন্ডিশন আছে আপোনালোকে আহক নেক্সট ইফালে
আৰু এইপিনে আছে XUV 500 এখন মানে W10 বুলি কয় মানে ছানৰুফটো আছে 7 সিটাৰ গাড়ী আৰু প্ৰজেক্টৰ হেডলাইট গোটেইখিনি ফিচাৰ্ছে আছে আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা শ্বৰ্টকাট কৰি আছো গাড়ীখনৰ দামটো হ'ল 7,50,000 আস্কিং অলপ কমি যাব 750 আস্কিং আছে XUV 500 গাড়ী দেখুৱাই দিছো একদম ধুনীয়া হৈ আছে টিপ টপ ইন্টেৰিয়ৰটো অকমান দেখুৱাই দিছো আপোনালোকক সব ইন্টেৰিয়ৰৰ কন্ডিশন খুব ধুনীয়া হৈ আছে XUV 500 যদি বিচাৰিছে 7.5 লাখ টকা তাতে আস্কিং ৰাখিছে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক ডিসকাউন্ট হৈ যাব ফাইনান্সত কিমান দিলে ওলাই যাব গাড়ী এখন ফাইনান্সত মোটামুটি 1 লাখ 1.5 লাখ মান দিলে বাকি 1.5 লাখ টকা দিলে XUV 500 আপোনাৰ ঘৰত নেক্সট আহিব আকৌ আৰু এখন আছে XUV 500 দেখুৱাই দিছো কালেকচন সব এখন XUV 500 যদি বিচাৰিছে বহুত কেইখন আছে ইয়াতে XUV 500 আপোনালোকে ভিডিওটো স্কিপ নকৰিব গোটেই ডিটেইলছ দি আছো প্ৰথমতে গাড়ীখনৰ ইন্টেৰিয়ৰ আমি দেখুৱাই দিছো সব একদম ধুনীয়া কন্ডিশনত আছে এইখন গাড়ী XUV 500 সব সিট কভাৰ দেখি আছে ধুনীয়া সিট কভাৰ লাগি আছে দাদা ডিটেইলছ কিনি জনাই দিব গাড়ীখন হ'ল W11 2020 মডেল আৰু গাড়ী ইঞ্জিন বডি পুৰা সিল আছে এইবিলাক সব ইলেক্ট্ৰনিক হয় সিট বিলাক আগৰ পিছৰ কৰা যি আছে সব বিলাক মানে ইলেক্ট্ৰনিকে হয় গতিকে গাড়ী ছানৰুফো আছে টপ মডেল হয় আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা 9,50,000 মান মই আস্কিং ৰাখিছো অকমান নেগোচিয়েবল হৈ যাব 950 যেহেতু এইখন টপ মডেল গাড়ী হয় কিমান চনৰ ক'লে এখন হেৰি এখন 2020 মডেল 20 মডেল সব টপ মডেল হোৱাৰ বাবে প্ৰাইচটো অকমান বেছি আছে আপোনালোকে কন্টাক্ট কৰক ডিসকাউন্ট হৈ যাব গাড়ীৰ কন্ডিশন দেখুৱাই দিলো গাইস খুবেই ধুনীয়া কন্ডিশন আছে টিপ টপ সব টায়াৰৰ কন্ডিশন চাই আছে একদম ধুনীয়া কন্ডিশন নেক্সট আমি ইফালে গৈছো নেক্সট এখন হ'ল সুইফট 2017 ৰ সুইফট EXI মানে এলয় যেটো আপোনাৰ হুইল কেপটো আনা হৈছে কিন্তু এটো ফিটিং কৰা নাই হুইল কেপটো ফিটিং হৈ যাব EXI বেছি দীঘলীয়া নকৰো দামটো কৈ আছো এখনৰ 3,40,000 কোৱা দাম অলপ কমি যাব 3,40,000 ন গাড়ী কন্ডিশন একদম টিপ টপ আছে 340 আস্কিং আছে সব সুইফট VXI যদি বিচাৰিছে এখন আপোনালোকে লৈ যাব পাৰে নেক্সট ইফালে এখন হ'ল আকৌ আল্টো কেটেন VXI এখন আল্টো কেটেন VXI 2017 মডেল দাম বেছি নাই ৰখা 2,79,000 মই আস্কিং প্ৰাইস ৰাখিছো অলপ কমি যাব সব প্ৰাইসটো দাদাই কৈ দিলে কোনোবা যদি আল্টো কেটেন VXI বিচাৰিছে 17 মডেল গাড়ী একদম টনটনীয়া কন্ডিশনত আছে গাইস একদম টিপটপ আছে এখন গাড়ী আপোনালোকে ল'ব পাৰে খুবেই ধুনীয়া কন্ডিশন মই দেখুৱাই দিছো অকমান ভিতৰটো সব চাব নালাগে বেছি আপোনালোকে গাড়ী কন্ডিশন একদম চালিয়া কন্ডিশনত আছে আল্টো কেটেন VXI যদি বিচাৰিছে এনেকুৱা কন্ডিশনত আপোনালোকে সহজে নাপায় তো কিমান মান চলিছে এখন বেছি নাই চলা 59,000 মান চলিছে 50 সামথিং চলিছে ওকে নেক্সট আমি বলেৰো দেখুৱাইছো বলেৰো এখন হল পাৱাৰ প্লাস ZLX 2018 ৰ মডেল আৰু বাকি আফটাৰ মাৰ্কেট আপোনাৰ এল'উইল 5টা লগোৱা আছে হয় আৰু গাড়ী 4 পাৱাৰ ইনটো মিউজিক সিস্টেম আছে গোটেইখিনি থাকে তো গাড়ীৰ প্ৰাইসটো বেছি নাই ৰখা 6,75,000 আস্কিং ৰাখিছো অলপ কমি যাব নেগোচিয়েবল হৈ যাব সব দেখুৱাই দিছো 675 আস্কিং সব গাড়ীৰ কন্ডিশন একদম ধুনীয়া হৈ আছে কিমান চনৰ ক'লে এখন 2018 ৰ মডেল হয় 18 ৰ মডেল বলেৰো সব দেখুৱাই দিছো গাড়ীৰ কন্ডিশন একদম টিপ টপ ওকে নেক্সট আকৌ এগেইন আল্টো কেটেন VXI এখন মডেল হল 2019 ৰ লাষ্টৰ মডেল এখনৰ দামটো 3,35,000 মই আস্কিং ৰাখিছো আৰু দামটো অন টেবল নেগোচিয়েবল হৈ যাব আইলে হল কোনো এখন গাড়ী ফিক্স গাড়ী নহয় আৰু ফিক্স প্ৰাইস নহয় হয় সব গাড়ীৰ দাম কমি যাব ফোন কৰিলে আমি যিমান পাৰো দামটো কমাই দিম আৰু আহিলে হল হয় তো আপোনালোকে গাইস আহক দাদা কন্টাক্ট কৰক প্ৰাইস এনে কমি যাব নেক্সট এখন হল সেন্ট্ৰো এখন স্পোর্টস 2020 মডেল সেন্ট্ৰো এই সেন্ট্ৰোখন আপোনাৰ 4 পাৱাৰ ইনটো মিউজিক সিস্টেম AC ডিসপ্লে গোটেইখিনি আহে গাড়ীখনৰ দামটো বেছি নাই ৰখা 3,49,000 মই আস্কিং ৰাখিছো অলপ কমি যাব ওকে 349 নেক্সট আহিল আকৌ ইয়নত গৈছো আমি ব্লু কালাৰত এখন ইয়ন আছে এখন ইয়ন 2018 ৰ মডেল ওকে পাৱাৰ ইনটো মিউজিক সিস্টেম আছে গোটেইখিনি আছে গাড়ীখনৰ দামটো 1 লাখ আপোনাৰ 90,000 মই আস্কিং ৰাখিছো অলপ কমি যাব 190 আস্কিং আছে প্ৰাইস কমি যাব নেক্সট আৰু এখন আছে ইয়ন আকৌ এগেইন ইয়ন 2014 ৰ লাষ্টৰ হয় তো এইখনৰ পাৱাৰ ইনটো দুটা মিউজিক সিস্টেম আছে গোটেইখিনি আছে
ওকে এইখনৰ দামটো আপোনাৰ আহিব এৰাউণ্ড 159,000 আস্কিং, অলপ কমি যাব। 159 আস্কিং আছে, কমি যাব প্ৰাইচ। গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। কোনোবা যদি ইয়ন বিচাৰিছে, দুখন ইয়ন আছে, গুড কণ্ডিশ্যনত ইয়ন আছে। আপোনালোকে দাদাক কণ্টেক্ট কৰক আৰু আহি যাওক। চাওক, এখনৰ ইণ্টেৰিয়ৰ মই দেখুৱাই দিছোঁ, যিহেতু দুখন ইয়ন আছে, তো এখনৰ ইণ্টেৰিয়ৰ মই দেখুৱাই দিছোঁ। চাওক, গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম গোটেইখিনি আছে। আপোনালোকে জাষ্ট কণ্টেক্ট কৰক আৰু আহি যাওক। নেক্সট কি দেখুৱাব? এইখন আপোনাৰ নতুনকৈ আহিছে, আকৌ নতুন আহিছে, এক্সেন 2018ৰ এক্সেন হয়। আৰু এইখনৰো সেম তেনেকুৱা পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এচি গোটেইখিনি আছে। গাড়ীখনৰ দামটো মই বেছি নাই ৰখা, 3,70,000 মই আস্কিং ৰাখিছোঁ, অলপ কমি যাব। 370 আস্কিং আছে। গাড়ীৰ কণ্ডিশ্যন একদম নতুন হৈ আছে গাইজ। গাড়ী খোলাৰ লগে লগে নতুনৰ স্মেল আহি গৈছে। এক্সেন যদি কোনোবাই বিচাৰি আছে ন, এনেকুৱা কণ্ডিশ্যনৰ গাড়ী ছেকেণ্ড হেণ্ড মাৰ্কেটত আপোনালোকে এইটো প্ৰাইজত নাপায় গাইজ। চাওক, গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, একদম টিপটপ। কিমান চলিছে? এইখন বেছি নাই চলা, 61,000 চলিছে। 61 চলা গাড়ী। অ'কে, একদম ধুনীয়া প্ৰাইচত আপোনালোকে এক্সেন পাই আছে। তো আপোনালোকক এইবাৰ এখন ধুনীয়া কণ্ডিশ্যনৰ ডাষ্টাৰ আছে, আপোনালোকক দেখুৱাই দিছোঁ। চাওক, একদম ধুনীয়া কণ্ডিশ্যনৰ ডাষ্টাৰ। ইয়াৰ ডিটেইলছখিনি আমাক দাদাই জনাই দিব এতিয়া। এইখন হ'ল তোমাৰ মানে ডিজেল ভেৰিয়েণ্ট হয়, মানে ডাষ্টাৰৰ গোটেইখিনি ফিচাৰ্ছ আছে, এলয় হুইল আছে, ভিতৰৰ ইণ্টেৰিয়ৰ দেখাই দিব পৰা। হয়, ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ মই, খুব ধুনীয়া হৈ আছে গাড়ী। চাওক, ডিসপ্লে আছে, ডিসপ্লে, বেক কেমেৰা, 4 পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম আছে, গোটেইখিনি আছে। আৰু গাড়ীখন ডিজেল হয়, ইঞ্জিন বডি পুৰা চিল আছে, হাফ সেলফতে গাড়ীখন ষ্টাৰ্ট হয়। ল'লে গাড়ীখন বহুত দাম নকওঁ, গাড়ীখনৰ দামটো দিব লাগিব মোটামুটি 2,60,000 আস্কিং আছে, অলপ কমি যাব, 2,60,000। 2,80,000 গাইজ। গোটেই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ গাড়ী। চাওক, গাড়ী একদম মানে জেনুইন গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। গোটেই ইণ্টেৰিয়ৰ মই দেখুৱাই দিছোঁ, এনেকুৱাকৈ চাগে ইণ্টেৰিয়ৰ কোনো নেদেখুৱাই, মই গোটেই দেখুৱাই দিছোঁ। যদি ডাষ্টাৰ এখন বিচাৰি আছে ছেকেণ্ড হেণ্ডত, আপোনালোকে এইখন গাড়ী ল'ব পাৰে। 2,60,000 আস্কিং আছে, দাদাই অকণমান ডিছকাউণ্ট কৰি দিব। আপোনালোকে আহিলে মোৰ চেনেলৰ নামটো ক'ব। চাওক, বাহিৰৰ কণ্ডিশ্যনটো দেখা পাই আছে, একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ী। নেক্সট আমি এইখন দেখুৱাইছোঁ। এইখন হ'ল মানে ৰেনাল্ট ড্ৰাইভাৰ 2020 মডেল, পেট্ৰল গাড়ী হয়। আৰু চাব পাৰে মানে হেডলাইট, প্ৰজেক্টৰ হেডলাইট হয়। গাড়ী ইঞ্জিন বডি পুৰা চিল আছে, দামটো বেছি নাই কোৱা, 3,50,000 আমি আস্কিং ৰাখিছোঁ, অলপ হ'লেও কমি যাব। মানে 3 আস্কিং মই 350 এৰিলোঁ, 330 মই ৰাখি দিলোঁ। 350 আস্কিং আছে, ৰেনল্ট ড্ৰাইভাৰ। কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে। চাওক, ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ, গাড়ী ধুনীয়া হৈ আছে। এইবোৰ গাড়ী ইণ্টেৰিয়ৰ বেছি আপোনালোকে চাব নালাগেই, একদম ধুনীয়া হৈ আছে। 7 চিটাৰ গাড়ী। চাওক, দেখুৱাই দিছোঁ মই, খুব ধুনীয়া হৈ আছে গাড়ী, দেখি আছে। চাওক, 7 চিটাৰ। কিমান ক'লে? এখন 3,30,000 আস্কিং। 3,30,000 আপোনালোকে ড্ৰাইভাৰ 7 চিটাৰ গাড়ী পাই আছে, 5 চিটাৰ নহয়। 7 চিটাৰ কম দামত বিচাৰিলে এইখন আপোনালোকে কিনিব পাৰে গাইজ। তো স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে দাদাক কণ্টেক্ট কৰক আৰু আপোনালোকে আহি যাওক। নেক্সট এখন হ'ল আপোনাৰ গ্ৰেণ্ড আই-10, 2017ৰ লাষ্টৰ হয়। আৰু এইখনৰ মানে ভিতৰৰ ডিসপ্লে, 4 পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, গোটেইখিনি ফিচাৰ্ছে পাব। বহুত দাম বেছি নকওঁ, মানে 3,20,000 মানত আমি দি দিম, 3,20,000। চাওক, গাড়ী ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। গ্ৰেণ্ড আই-10 একদম ধুনীয়া হৈ আছে গাইজ। গ্ৰেণ্ড আই-10 যদি বিচাৰিছে 3,20,000 এইখন গ্ৰেণ্ড আই-10 আপোনালোকে লৈ যাওক। কিমান দিলে ওলাব? এখন আপোনাৰ মোটামুটি 80,000 মান দিলে হৈ যাব। 80,000 দিলে গ্ৰেণ্ড আই-10 এইখন আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব পাৰিব। খুব ধুনীয়া গাড়ী। নেক্সট এগেইন গ্ৰেণ্ড আই-10, এইখন আপোনাৰ মানে স্পৰ্টছ ভেৰিয়েণ্ট হয়, ডিসপ্লে, বেক কেমেৰা গোটেইখিনি আছে, কোম্পানী ফিটেড। আৰু গাড়ীখনৰ দামটো 2019ৰ মডেল হয় একচুৱেলি। আৰু গাড়ীখনৰ দামটো হ'ল আপোনাৰ 3,95,000 মই আস্কিং ৰাখিছোঁ, অন টেবুল আপোনাৰ নেগোচিয়েবল হৈ যাব। চাওক, ৰেড কালাৰত যদি গ্ৰেণ্ড আই-10 বিচাৰিছে, একদম ধুনীয়া ছুপাৰ কণ্ডিশ্যনত এইখন গ্ৰেণ্ড আই-10 আপোনালোকে ৰেড কালাৰত পাই আছে। দাদাই প্ৰাইচটো কৈ দিলে আপোনালোকে আহক, নেগোচিয়েট হৈ যাব। ৰেড কালাৰত গ্ৰেণ্ড আই-10 কিমান চনৰ? এখন 2019ৰ গ্ৰেণ্ড আই-10। অ'কে, নেক্সট আমি ইকো ভেন দেখুৱাইছোঁ। এইখন আপোনাৰ 2016ৰ এচি ভেৰিয়েণ্ট হয়, এচি নহয়, 7 চিটাৰ বনোৱা গৈছে, আফটাৰ মাৰ্কেট। গাড়ী ইঞ্জিন বডি পুৰা চিল আছে, পুৰা ফাষ্ট টিপ-টপ কণ্ডিশ্যন হৈছে। গাড়ীখনৰ দামটো বেছি নাই ৰখা, 3,25,000 মই আস্কিং ৰাখিছোঁ, তাতো নেগোচিয়েবল হৈ যাব, অন টেবুল আহিলে হ'ল। 325ত ইকো ভেন লৈ যাওক এইখন। নেক্সট এইখন হ'ল আপোনাৰ বলেৰো নিঅ,
যিটো বলেৰো আমাৰ এই বলেৰোৰ নিউ ভেৰিয়েণ্ট হয় 2023 ভেৰিয়েণ্ট এইটো আৰু এখন M10 বুলি কয় মানে যিটো ভেৰিয়েণ্ট হয় তো এইটোত মানে আপোনাৰ এলুইল আহে আপোনাৰ ডিসপ্লে আহে 4 পাৱাৰ উইন্ডো মিউজিক সিস্টেম এসি গোটেইখিনি আহে গাড়ী বেছি দাম নাই ৰখা এখনৰ দামটো ৰাখিছো 8,80,000 আস্কিং ৰাখিছো অলপ কমি যাব অন টেবল চক 850 আস্কিং আছে 23ৰ গাড়ী কিমান চলিছে এখনৰ বেছি নাই চলা এখন কিবা 41000 মান চলিছে 41000 মান চলা গাড়ী আপোনালোকে পাই আছে গাড়ীৰ প্ৰাইসটো কৈ দিলে একদম জেনুইন প্ৰাইসত আপোনালোকে পাই আছে বলেৰো নিও কোনোবা যদি নিও বিচাৰি আছে বলেৰো নিও আপোনালোকে লব পাৰে স্প্ৰে টায়াৰ কমপ্লিটলি আনটাচ নতুন সব গাড়ী দেখুৱাই দিছো স্প্ৰে টায়াৰ একদম নতুন গাড়ীও নতুনে হৈ আছে ধুনীয়া কন্ডিশন নেক্সট এখন গ্ৰে নাইটেন আছে গ্ৰে কালাৰ গ্ৰে কালাৰ এখন স্পোর্টস ভেৰিয়েন্ট হয় এখনৰ আপোনাৰ ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে 4 পাৱাৰ উইন্ডো আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা এখনৰ দাম হল 3,15,000 আস্কিং হয় অলপ কমি যাব 3,15,000 হ্যাঁ সব 3,15,000 মাত্ৰ 3,15,000 টকাত আপোনালোকে এইখন গ্ৰে নাইটেন পাই আছে কমতকে কম দামত আপোনালোকে যদি গ্ৰে নাইটেন বিচাৰিছে ভাল কন্ডিশনত তেন্তে আপোনালোকে এইখন লৈ যাওক গাইস কিয়নো 3,15,000 টকাতে আপোনালোকে গাড়ীখন পাই আছে আৰু গাড়ীৰ ইন্টেৰিয়ৰ চাওক দেখুৱাই দিছো মানে ভিতৰটো খোলা লগে লগে নতুনৰ স্মেল আহি গৈছে এনেকুৱা ধুনীয়া কন্ডিশনত আপোনালোকে এইখন গ্ৰে নাইটেন পাই আছে মিস একদমই নকৰিব কোনোবাই যদি গ্ৰে নাইটেন বিচাৰি আছে এইখন গাড়ী স্পেশালি মোৰ ভাল লাগিছে আপোনালোকক ৰেকমেন্ড কৰিছো দাদাক সোনকালে কন্টাক্ট কৰক আৰু আহি যাওক যিয়ে প্ৰথমে আহিব গাড়ীখন লৈ যাব নেক্সট আকৌ ওয়েগনাৰ খন হল 2014 লাষ্ট ইয়াৰ হয় VXI ওকে দাম বেছি নাই ৰখা ডাইৰেক্ট ফাইনাল দাম খন 2,70,000 আস্কিং হয় অলপ কমি যাব 250 270 অলপ কমি যাব 270 ত আপোনালোকে ওয়েগনাৰ এখন লৈ যাব পাৰিব ওকে ইয়াতো আপোনাৰ ডিসপ্লে আপোনাৰ দেখাই দিব পাৰে যদি খোলা আছে দেখুৱাই দিছো বেক কেমেৰা ডিসপ্লে বেক কেমেৰা 4 পাৱাৰ উইন্ডো গোটেইখিনি আছে হয় VXI ভেৰিয়েন্ট সব ইন্টেৰিয়ৰ বেছি চাব নালাগে গাড়ী একদম টিপটপ আছে টিপটপ বুলি ক'ব লাগিব দেখি আছে ওকে এখন হল আপোনাৰ আল্টো 800 2017 ৰ আল্টো 800 ওকে গাড়ীখন একচুয়ালি ৰেডি হৈ আছে মানে সাবসিকন বিলাক কৰি আছে টেফলন পুলিশ মাৰি আছে হয় কাম কৰি আছে কাম কৰি আছে গাড়ীখনৰ দাম মই বেছি নাই ৰাখা এখনত 2,39,000 আস্কিং ৰাখিছো 239 তো অকমান নেগোশিয়েবল হৈ যাব ওকে 239 আস্কিং আছে আপোনালোকে কন্টাক্ট কৰিব নেক্সট স্কৰপিঅটো গৈছো আমি হোৱাইট কালাৰত একদম ধুনীয়া এখন স্কৰপিঅ আছে এখন স্কৰপিঅ হল আপোনাৰ এইখনো মানে ৰেডি কৰি আছে অলমোস্ট ৰেডি হৈছে আৰু এইখনৰ 2018 লাষ্টৰ হয় স্কৰপিঅখন আপোনাৰ চাব পাৰে ভিতৰত ডিসপ্লে বেক কেমেৰা গোটেইখিনি আছে সব দেখুৱাই দিছো ডিসপ্লে লাগি আছে বেক কেমেৰা আছে পাৱাৰ উইন্ডো মিউজিক সিস্টেম পাৱাৰ উইন্ডো গোটেইখিনি হয় গোটেই আছে আৰু আগৰ ফালে আপুনি দেখাই দিব পাৰে পিছৰ ফালে একবাৰ ফাৰ্স্ট দেখাই আহক নহলে দেখাই লওক দেখুৱাই দিছো বেক সাইডটো প্ৰথমতে দেখুৱাই দিছো গাড়ীখন একদম ধুনীয়া কোনোবা যদি বিচাৰি আছে এইখন গাড়ী আপোনালোকে ল'ব পাৰে সব গাড়ীৰ কন্ডিশন একদম ধুনীয়া নাম্বাৰটো A01 নাম্বাৰ আছে ধুনীয়া নাম্বাৰ আৰু টায়াৰ সব না ব্ৰেন্ড নিউ টায়াৰ হুইল কেপ লাগি আছে আৰু ব্ৰেন্ড নিউ টায়াৰৰ লগত গাড়ী পাই আছে সব কমপ্লিটলি ব্ৰেন্ড নিউ চাৰিটা আছে এটা ব্ৰেন্ড নিউ টায়াৰ আছে গাইস স্কৰপিঅ স্কৰপিঅ এটো লিখাটো নিয়ন লাইট এটো মানে লাইটটো জ্বলি যাব হয় 3D মানে 3D লাইট জ্বলি যাব এটো লাইটটো জ্বলি যাব ৰাতি জ্বলে আৰু সব দাদাই অকমান মডিফিকেশনো আপোনালোকৰ বাবে কৰি দিছে খুব ধুনীয়া কথা স্কৰপিঅ বুলি লাইটটো জ্বলি যাব একদম ধুনীয়া লগা হ'ব গাড়ীখন আৰু ওভাৰঅল কন্ডিশন আপোনালোকে দেখিলে এটা প্ৰাইসটো ক'ব দামটো এখনৰ বেছি নকওঁ 7,85,000 মই আস্কিং ৰাখিছো অন টেবল নেগোশিয়েবল হৈ যাব 785 আস্কিং আছে কন্টাক্ট কৰক ওয়েগনাৰ এখন আছে দেখুৱাইছো এইখন ওয়েগনাৰ হল 2016 লাষ্টৰে হয় গাড়ীখনৰ দাম বেছি নাই ৰখা এইখনৰ দাম 2,75,000 আস্কিং অকমান অন টেবল নেগোশিয়েবল হৈ যাব ফোন কৰিলে হল আৰু সব দেখুৱাইছো গাড়ীখন একদম ধুনীয়া হৈছে লক আছে গাড়ীখন একদম ধুনীয়া কন্ডিশন আছে গাড়ী সব ওয়েগনাৰ 17 মডেল গাড়ী একদম টিপটপ নেক্সট এখন এগেইন আপোনাৰ আল্টো কেটেন VXI পাৱাৰ উইন্ডো আপোনাৰ মিউজিক সিস্টেম আছে গোটেইখিনি আছে হয় 17 ৰ ভেৰিয়েন্ট হয় আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা এইখনৰ দাম আপোনাৰ 2,75,000 মান আস্কিং ৰাখিছো অলপমান কমি যাব 275 হয় 2,75,000 আস্কিং আছে প্ৰাইসটো কমি যাব আপোনালোকে দাদাক কন্টাক্ট কৰক
আৰু আপোনাৰ হেৰি এখন স্কৰপিঅ আছে আৰু উম, মানে সেইখন 2017ৰ স্কৰপিঅ মানে S2 বুলি কয় মানে 4 পাৱাৰ এণ্ডৰ ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে হয় এইখন ইতিমধ্যে মানে দেখিলে শ্বৰুমৰ ভিতৰত সেইখনৰ নিচিনাই অলমষ্ট গেটআপটো অলমষ্ট তেনেকুৱা কণ্ডিশ্যনতে আছে চেম আৰু চেম হয় 17ৰ গাড়ী এইখন 18ৰ গাড়ী উম, সেইখনৰ দামটো বেছি নাই ৰখা 5,90,000 আমি আজকে ৰাখিছোঁ অলপমান কমি যাব হয় তো আপোনালোকে কণ্টেক্ট কৰক দাদাক প্ৰাইচ কমি যাব আৰু যিখিনি গাড়ী ষ্টক আজি আছিলে আপোনালোকক দেখুওৱা হ'ল তো ভিডিঅ'টো চাই কেনে পাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো আজিলৈ বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ